নমস্কাৰ সকলোকে। উইকলি কমপ্লিট কাৰেণ্ট এফেয়াৰ্ছৰ ছিৰিজটো যিহেতু আৰম্ভ কৰিম বুলি কৈছিলোঁ, তাৰ প্ৰথমটি ভিডিঅ' হৈছে আজি। এই ক্লাছটো 1 মাৰ্চৰ পৰা 7 মাৰ্চৰ ভিতৰত গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ মই ইয়াত কভাৰ কৰিছোঁ। আৰু ক্লাছটো কমপ্লিট এডিআৰই, আছাম পুলিচ, ডিএইচএছ এনেকুৱা ধৰণৰ এক্সামবোৰৰ কাৰণে হ'ব। অৰ্থাৎ টু দ্য পইণ্ট আমি টপিকবোৰ ডিছকাছ কৰিম। জাষ্ট বিকজ মই ভিডিঅ'টো দীঘল কৰিব লাগে তাৰ বাবে মই আননেচেচাৰী কিছুমান পইণ্টছ ইয়াত ইনক্লুড কৰা নাই। একেবাৰে টু দ্য পইণ্ট হ'ব যাতে আপোনালোকে ইয়াৰ পৰা ৰিভিজনো কৰিব পাৰে এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা। চ' চিভিল ছাৰ্ভিচৰ নিচিনা ইমান ডিটেইলত নহয়, একেবাৰে আমাৰ এডিআৰই, আছাম পুলিচৰ নিচিনা এক্সামবোৰৰ কাৰণে হ'ব। আৰু আই হোপ এইটো ছিৰিজে আপোনালোকক বহুত লাভান্বিত কৰিব। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম টপিকটো হৈছে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে'। ৱৰ্ল্ড ৱাইল্ড লাইফ ডে' আমাৰ প্ৰত্যেক বছৰত ৩ মাৰ্চ তাৰিখে পালন কৰা হয়। এইটো ২০১৩ চনৰ পৰা চলি আহিছে, ষ্টাৰ্ট হৈছে। মনত থাকিব ৩ মাৰ্চ তাৰিখে আমাৰ কি হয়, ৱৰ্ল্ড ৱাইল্ড লাইফ ডে' আমি চেলিব্ৰেট কৰোঁ। আৰু এইবাৰ ২০২৪-ৰ গম পাই থিমবোৰ কি হয়, প্ৰত্যেক বছৰে বেলেগ বেলেগ থাকে। ২০২৪-ৰ যিটো ৱৰ্ল্ড ৱাইল্ড লাইফ ডে'ৰ থিম আছিলে, সেই থিমটো কি আছিলে, কানেক্টিং পিপল উইথ প্লেনেট, এক্সপ্ল'ৰিং ডিজিটেল ইন'ভেশ্যন। মনত ৰাখিব, ডিজিটেল ইন'ভেশ্যনখিনি কি ৱৰ্ড হিচাপে মনত ৰাখিব পাৰে। কিছুমান কি ৱৰ্ড মনত ৰাখিলে কি হয়, আমাৰ গোটেইখিনি মনত নাথাকিলেও পৰীক্ষাত আমাৰ আহি যায় আৰু মূৰত। কি আছিলে আমাৰ ডিজিটেল ইন'ভেশ্যন আমাৰ ইউজ কৰিব ইন ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন। অৰ্থাৎ ৱাইল্ড লাইফ বন্যপ্ৰাণী সংৰক্ষিত কৰাত আমাৰ ডিজিটেল যিখিনি উদ্ভাৱন আছে সেইখিনি ইউজ কৰাই হৈছে আমাৰ এই বছৰৰ ২০২৪ বছৰৰ থিম। যিহেতু আমাৰ বৰ্তমান কিমান নতুন নতুন পদ্ধতি আহিছে, AI আহিছে, হয়নে? এই গোটেইবোৰ ডিজিটেল বস্তুবোৰ বহুততে পাওঁ আমি, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছত আমাৰ ডিজিটেল থিংছবোৰৰ বেছি আলোচনা হয়। গতিকে এই ডিজিটেল আমাৰ যিখিনি সা সুবিধা আমাৰ উদ্ভাৱন হৈছে, সেইখিনিক আমি কেনেকৈ এই ৱাইল্ড লাইফবোৰ প্ৰটেক্ট কৰাৰ কাৰণে বা কনজাৰ্ভেশ্যন কৰাৰ কাৰণে ইউজ কৰিব পাৰোঁ, সেইটো হৈছে আমাৰ ২০২৪-ৰ থিম। আৰু প্ৰত্যেক বছৰ ৩ মাৰ্চ তাৰিখে আমি কি কৰোঁ, ৱৰ্ল্ড ৱাইল্ড লাইফ ডে' চেলিব্ৰেট কৰোঁ চিন্স 2013। একেবাৰে টু দ্য পইণ্ট যিখিনি এক্সামত আহিব পাৰে, থিম আহিব পাৰে। থিম বহুবাৰ আমাৰ অহা দেখা গৈছে। আৰু ডে'টো মনত ৰাখিলে হ'ল। আপোনালোকে নোট ডাউন কৰিব যাতে বেছি সহজ হয় ৰিভিজন কৰাত। এতিয়া নেক্সট টপিক হৈছে খেল মহাৰণ। আমি সকলোৱে দেখি আছোঁ খেল মহাৰণ আমাৰ পাতি আছে ডিষ্ট্ৰিক্ট লেভেলত, তাৰপিছত ষ্টেট লেভেলত, হয়নে? চ' খেল মহাৰণৰ এইমটো কি হৈছে, যিটো আমাৰ গভৰ্ণমেণ্টে পাতি আছে, খেল মহাৰণৰ এইম হৈছে টু প্ৰমোট স্পৰ্টছ, হয়নে? আমাৰ স্পৰ্টছ প্ৰমোট কৰা এট গ্ৰাছৰুট লেভেল। একেবাৰে তলৰ লেভেলৰ পৰা আমাৰ কি হয়, স্পৰ্টছক যাতে আমি প্ৰমোট কৰিব পাৰোঁ সকলোৰে মাজত, নতুন জেনেৰেশ্যনখিনিৰ মাজত। তো তাৰ বাবে আমাৰ কি হয়, এইটো হৈছে আমাৰ খেল মহাৰণৰ এইম। ঠিক আছে। খেল মহাৰণ একেবাৰে গ্ৰাছৰুট লেভেল মানে কি, একেবাৰে ভিলেজ লেভেলৰ পৰা ষ্টাৰ্ট হয়। ভিলেজৰ পিছত গৈ আমাৰ কি হয়, ব্লক ৱাইজ আমাৰ খেলবোৰ হয়। আৰু ব্লক ৱাইজ যেতিয়া হয়, তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট লেভেলত এই খেলবোৰ পতা হয়। একেবাৰে গ্ৰাছৰুট লেভেলৰ পৰা ষ্টাৰ্ট হৈ আমাৰ গৈ থাকে এই খেল মহাৰণত। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ব এইবাৰ এক্সামৰ কাৰণে, যে খেল মহাৰণৰ যিটো মাস্কট হয়, এইটো হৈছে মহাৰাজ দৌদান। মহাৰাজ দৌদান আমাৰ খেল মহাৰণৰ মাস্কট হয়। ইয়াত দেখা পাইছে মহাৰাজ দৌদান। এই কুৱেশ্যনটো অহাৰ ভালেখিনি চান্স আছে এইবাৰ এক্সামত। আৰু দৌদান শব্দটো মনত ৰাখিব। মাস্কট হৈছে আমাৰ খেল মহাৰণৰ মাস্কট হৈছে মহাৰাজ দৌদান। এতিয়া কথা আহিল, এই দৌদান বুলি যে কৈছে, এইটো কি হয়, এই মাস্কট অৰ্থাৎ আমি যিটো এটা ইণ্ডিকেশ্যন বুলি ক'ব পাৰে, যিটো আমাৰ ইউজ কৰা হয়, বা লাক ফেক্টৰটো কোৱা হয়, যে এই খেল মহাৰণখিনি এওঁ বুজাইছে, আৰু এটা ইণ্ডিকেশ্যন বুলি ক'ব পাৰি। মহাৰাজ দৌদান কি হৈছে, তেওঁ এটা বহুত ফিজিকেল পাৱাৰ থকা, হেভ ইমেন্স ফিজিকেল পাৱাৰ। আৰু তেওঁক কোৱা হয় ফ'ৰ ফাদাৰ বুলি। কিহৰ ফ'ৰ ফাদাৰ বুলিও কোৱা হয়, ৰাভা ট্ৰাইবৰ ফ'ৰ ফাদাৰ বুলিও কোৱা হয়। ৰাভা ট্ৰাইবৰ ফ'ৰ ফাদাৰ বুলিও কোৱা হয়। আৰু মহাৰাজ বান আৰু দেৱী উষাৰ লগতো তেওঁ ৰিলেটেড হয়। ইমানখিনি মনত ৰখা কথা নাই। মোৰ জাষ্ট খেল মহাৰণৰ যিটো আমাৰ মাস্কট, সেইটো দৌদান বুলিও মনত ৰাখিলে হ'ল, মহাৰাজ দৌদান। তেওঁৰ ইমেন্স ফিজিকেল পাৱাৰ আছে, এইটো মনত ৰাখিলে হ'ল, বহুত বেছি শক্তিশালী হয়। আৰু ৰাভা ট্ৰাইবৰ ফ'ৰ ফাদাৰ হয়, ঠিক আছে। আৰু এই খেল মহাৰণত আমাৰ কি হয়, মেইনলি 5টা স্পৰ্টছক বেছি গুৰুত্ব দিয়া হৈছে। এই 5টা খেল কি হয়, এটা হ'ল ফুটবল, ভলীবল, কাবাডী, খো-খো আৰু এথলেটিক্স। এইখিনি মনত ৰাখিব লাগে, একেবাৰে টু দ্য পইণ্ট, ভেৰি ইজি। এইম কি হয় খেল মহাৰণৰ, স্পৰ্টছ প্ৰমোট কৰা। মাস্কট দৌদান, যিহেতু খেলৰ কথা আহিছে, তো তেওঁৰ বহুত বেছি ফিজিকেল পাৱাৰ আছে, শাৰীৰিকভাৱে বহুত বেছি শক্তিশালী। একেবাৰে গ্ৰাছৰুট লেভেলৰ পৰা ইয়াক আমাৰ কি হয়, উঠাই অনাৰ চেষ্টা কৰা হৈছে এইমটোত। আৰু 5টা খেল আছে, ফুটবল, ভলীবল, কাবাডী, খো-খো আৰু এথলেটিক্স।
চ' এইখিনি আছিলে খেল মহাৰণ। নেক্সট টপিক হৈছে ভান্তাৰা প্ৰজেক্ট। আচ্ছা ঠিক আছে, মই এতিয়া কৈ দিওঁ যে এই টপিকখিনি আমি উইকলি টপিক ৱাইজ এনেকৈ বুজি যাম, যিমানখিনি আমাৰ এক্সাম পইণ্ট অফ ভিউ ফালৰ পৰা ইম্পৰ্টেণ্ট। তাৰপিছত মান্থলি যিটো মান্থৰ যিটো শেষ ভিডিঅ' হ'ব, অৰ্থাৎ উইকত 4টা ভিডিঅ' হ'লে মান্থৰ যিটো শেষ ভিডিঅ' হ'ব, তাত এই গোটেই 3টাৰ কম্পাইল থাকিব, প্লাছ ক্লাছ 4ৰ বাবে যিখিনি আমাৰ ইনক্লুড কৰিব লগা থাকে সেই দুটা মিলে ক্লাছ 4টো হ'ব। আৰু এই 4টোৰ পিছত আমি হয়তো MCQ তাত ইনক্লুড কৰিব পাৰোঁ ভিডিঅ'টোতে, নাইবা আমাৰ টেলিগ্ৰাম গ্ৰুপত ডেইলি MCQ চল্ভ হয়, তাৰ লগতে আমি এই যিখিনি আমি কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি গৈ থাকিম তাৰ ওপৰত যিখিনি আমাৰ MCQ হ'ব সেইখিনি আমি টেলিগ্ৰাম গ্ৰুপত বা ইউটিউবৰ জৰিয়তে আমি চল্ভ কৰিম। আৰু মই ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ এক্সাম টাইপৰো লৈ আহিম যাতে আপোনালোকৰ ৰিভিজন হৈ যায়। এতিয়া আহিছোঁ ভান্তাৰা প্ৰজেক্ট। ভান্তাৰা প্ৰজেক্ট বহুত নিউজত আছিলে এইখিনি সময়ত যে ভান্তাৰা প্ৰজেক্ট হৈছে লিডাৰশ্বিপ কোনে ল'ব, আনন্দ আম্বানীয়ে ল'ব। আৰু ভান্তাৰা প্ৰজেক্টটো ডেডিকেট কৰিছে ৰেস্কিউ কৰাৰ কাৰণে এনিমেলবোৰক, ঠিক আছে। যি ৰিলায়েন্সৰ ফালৰ পৰা হয়, এইটো ৰিলায়েন্সে লঞ্চ কৰিছিলে ভান্তাৰা প্ৰজেক্ট, আৰু তাৰ লিডাৰশ্বিপ আনন্দ আম্বানী। ডেডিকেট কৰা হৈছে ৰেস্কিউ কেয়াৰ ট্ৰিটমেণ্ট কৰা হ'ব এনিমেলছবোৰক, বা ৰিহেবিটেশ্যন চেণ্টাৰ বুলিও ক'ব পাৰি, তেওঁলোকৰ কাৰণে, ঠিক আছে। ৰিহেবিলিটেশ্যন অফ এনিমেলছ, ৰাইট। চ' এনিমেলছৰ যিকোনো প্ৰয়োজন সাপেক্ষে তেওঁলোকে এই সেৱাটো আগবঢ়াব, নট এজ এ বিজনেছ বাট সেৱা হিচাপে এইটো তেওঁলোকে প্ৰজেক্ট লৈছে। ৰিলায়েন্সৰ এইটো ক'ত বেচিকেলি ইমপ্লিমেণ্ট কৰা হ'ব, যিহেতু তেওঁলোকৰ 3000 একৰ্ছৰ এটা চেঞ্চুৰী আছে, তেওঁলোকৰ নিজাকৈ ক'ত আছে, সেইটো আছে উইদিন গ্ৰীণ বেল্ট এণ্ড ৰিলায়েন্স জামনগৰ ৰিফাইনাৰী কমপ্লেক্স। জামনগৰৰ যিটো ৰিফাইনাৰী কমপ্লেক্স ইন গুজৰাট। জামনগৰ বুলিতো ক'লে গমেই পায় এইকেইদিন কিমান বেছি টপিক আছে, যিকোনো ছ'চিয়েল মিডিয়া খোলে যদি জামনগৰে আমি ফুৰি আছোঁ নহয় জানো। চ' এই জামনগৰত ৰিফাইনাৰী কমপ্লেক্সত গুজৰাটত তেওঁলোকৰ 3000 একৰ্ছৰ, 300 নহয় 3000 একৰৰ চেঞ্চুৰী আছে উইদিন গ্ৰীণ বেল্ট এণ্ড ৰিলায়েন্স জামনগৰ ৰিফাইনাৰী কমপ্লেক্স। অ'কে, তাত তেওঁলোকে এইটো ইমপ্লিমেণ্ট কৰিব আৰু ইতিমধ্যে কৰি আছে, য'ত তেওঁলোকে কি কৰিব, বিভিন্ন ধৰণৰ এনিমেলৰ ৰেস্কিউ কৰা বা কেয়াৰ কৰা বা কিবা যদি ট্ৰিটমেণ্ট কৰিবলগীয়া আছে বা তেওঁলোকক থাকিবৰ ব্যৱস্থা কৰা, সেইখিনি গোটেইখিনি তেওঁলোকে কৰিব। প্ৰজেক্টটোৰ নাম ভান্তাৰা প্ৰজেক্ট। ক'ব পাৰে ভান্তাৰা প্ৰজেক্ট কিহৰ লগত ৰিলেটেড হয়, তো এনিমেলছৰ ৰেস্কিউ কেয়াৰৰ লগত ৰিলেটেড হয়। আৰু যিহেতু ৰিলায়েন্সে এইটো লৈছে, ৰিলায়েন্সৰ হয়, বাট ইয়াত কি হয়, অৰ্গেনাইজেশ্যনবোৰো ইনক্লুড আছে, যেনেকৈ IUCN, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ, অ'কে, WWF মানে হৈছে ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড ফৰ নেচাৰ, আৰু এইটো আছে ভেনেজুৱেলান নেশ্যনেল হ'ব লাগিছিলে ফাউণ্ডেশ্যন অফ জুজ। অ'কে, প্ৰনাউন্সিয়েশ্যন কিবা ভুল হ'লে দেখাই দিব, জাষ্ট বস্তুখিনি বুজি পালে হ'ল যে আনন্দ আম্বানী কৰিছে ৰেস্কিউ ফৰ এনিমেলছ, জামনগৰ ৰিফাইনাৰী, আৰু IUCN, WWF আৰু VNF অফ জুজ ইয়াত ইনক্লুড হৈ আছে, ঠিক আছে। এইখিনি হৈছে ভান্তাৰা প্ৰজেক্ট। নেক্সট আহিছোঁ GI টেগ। অসমৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট। GI টেগ আমাৰ ক'ত হৈছে, মাজুলীৰ যিটো মাস্ক আৰু মেনুস্ক্ৰিপ্টৰ পেইণ্টিং হয় তাৰ বাবে মাজুলীৰ কি পাইছে, GI টেগ পাইছে। লগতে ৰিচা যিটো হয় পাৰ্ট অফ ফিমেল এটায়াৰ, আমাৰ ত্ৰিপুৰাৰ ফিমেলসকলে পিন্ধা এটা কাপোৰ বুলি ক'ব পাৰি, বা ফিমেল এটায়াৰ বুলি কওঁ আমি, সেইটো ৰিচা হয়। এইখন ৰিচা ইয়াত দিয়া হৈছে। এই ৰিচাও কি পাইছে, GI টেগ পাইছে। আৰু মাজুলীৰ যিটো আমাৰ মুখা বনোৱা আহি আছে, তাতো আমাৰ কি হয়, GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া GI টেগ মানে কি আছিল, আমি হয়তো বহুতে গম পাওঁ যে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন, হয়নে? জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন হৈছে GI টেগ ইণ্ডিকেশ্যন, অৰ্থাৎ সেই এটা বস্তু ধৰক কোন ঠাইৰ পৰা মানে একদম মেইনলি ক'ৰ পৰা মানে তাত জিঅ'গ্ৰাফিকেলি অৰিজিনেট হৈছে, অৰিজিনেশ্যন অফ ডেট গ্ৰুপ, এইটো কি হয় আমাৰ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন দিয়া হয়। অৰ্থাৎ মেইনলি অথেণ্টিক বুলি যদি কওঁ, আমাৰ মুখা যদি বনোৱাৰ অথেণ্টিক বা সেই হয়, GI টেগ যিহেতু পাইছে, এতিয়া আমি ক'ব পাৰোঁ যে মাজুলী হৈছে আমাৰ মাস্ক এণ্ড মেনুস্ক্ৰিপ্ট পেইণ্টিঙৰ বাবে, হয়নে? আৰু ৰিচা হৈছে আমাৰ কি হয়, GI টেগ যিহেতু পাইছে, এইটো ৰিচা মেইনলি ক'ত হয়, ত্ৰিপুৰাৰ পৰা। তাত ত্ৰিপুৰাৰ এটা ফিমেল এটায়াৰ হয়, আৰু ত্ৰিপুৰাৰ ফিমেল এটায়াৰৰ আৰু 2 ধৰণৰ ফিমেল এটায়াৰ থাকে। ইমান বেছি মনত ৰাখিব নালাগে বাবে মই ইনক্লুড কৰা নাই, ষ্টিল কৈ দিওঁ যে 2 ধৰণৰ হয়। তো 1, 2 হিচাপে যদি কওঁ, এটা হৈছে ৰিগনাই আৰু এটা কওঁ ৰিকুটো, আই থিংক, যদি প্ৰনাউন্সিয়েশ্যন ভুল হোৱা নাই,
ৰিগনাই আৰু ৰিকুটো ৰিগনাই হৈছে যিটো আমাৰ কাভাৰ্ড লোৱাৰ পাৰ্ট অফ দ্য বডি লোৱাৰ পাৰ্টত যিখিনি ইনক্লুড কৰে আৰু যিখিনি কাভাৰ কৰে আৰু ৰিকুটো আই থিংক ৰিকুটো হৈছে আপাৰ পাৰ্টত আমাৰ কভাৰ কৰি তেনেকৈ যিটো ৰিচা আছে এইটো দুপাট্টাৰ নিচিনা হয় দুপাট্টাৰ নিচিনা লোৱা হয় আৰু ফিমেলসকলে ইউজ কৰে সেইটো ত্ৰিপুৰা অৰিজিনেট মাজুলীটো গমে পাওঁ মাজুলীৰ যিটো মাস্ক এণ্ড মেনুস্ক্ৰিপ্ট পেইণ্টিং তো জি আই টেক মনত ৰাখিব মাজুলী আৰু ত্ৰিপুৰাত ৰিচা পেন টেবৰ কিয় বা কলমটো প্ৰব্লেম দি আছে এইবোৰ এনেকুৱা হৈ গ'ল লিখিবলৈ অলপ প্ৰব্লেম পাইছোঁ বাৰু নেক্সট যিটো ইম্পৰ্টেণ্ট আমাৰ অসমৰ বাবে সেইটো হৈছে ডিব্ৰুগড় এ চিটি নাও অ'কে ডিব্ৰুগড়খন এতিয়া এখন কি হ'ল চিটি এতিয়া চিটি মানে আমি কি বুজিম এইটো কিয় ইনক্লুড কৰা হৈছে যে ডিব্ৰুগড় যিটো মিউনিচিপাল বৰ্ড হয় এইটো কি হয় এতিয়া ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন হৈ গ'ল অৰ্থাৎ আগতে কি আছিল আগতে আছিলে মিউনিচিপাল কমিটি অ'কে মিউনিচিপাল কমিটি আছিলে মিউনিচিপাল কমিটি মানে যেতিয়া আমি স্মলাৰ চিটিজৰ কথা কওঁ আন যেতিয়া আমাৰ অসমত চিটিজবোৰ আছে সেইবোৰ কি হয় মিউনিচিপাল কমিটি হ'ব বা তাৰ তলতো কেতিয়া থাকিব যেনেকৈ আমাৰ মিউনিচিপালিটি থাকে সেইফালে পঞ্চায়ত থাকে হয়নে আৰু মিউনিচিপালিটিৰ ভাগ থাকে মিউনিচিপাল কৰ্পৰেশ্যন মিউনিচিপাল কাউন্সিল নগৰ পঞ্চায়ত এনেকুৱা চ' মিউনিচিপাল কমিটি আছিলে এতিয়া মিউনিচিপাল কমিটিৰ পৰা এতিয়া কি হৈ গ'ল ডিব্ৰুগড়খন ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন প্ৰথম মিউনিচিপাল কৰ্পৰেশ্যন আছিলে আমাৰ গুৱাহাটী বহুত আগতে গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন হৈছে ইফ আই এম নট ৰং 1969তে মিউনিচিপাল কৰ্পৰেশ্যন হৈছে গুৱাহাটী 1969ৰ পিছত ছেকেণ্ডখন কি হৈ গ'ল মিউনিচিপাল কৰ্পৰেশ্যন এতিয়া হৈছে সেইখন হৈছে ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আৰু যেতিয়া মিউনিচিপাল কমিটি হৈ থাকে তাৰ মেইন যিটো হয় সেই তেওঁ মেইন পাৰ্চনজনক আমি কি বুলি কওঁ বা হেডজনক প্ৰেচিডেণ্ট বুলি কওঁ বা চেয়াৰ পাৰ্চন বুলি কওঁ মিউনিচিপালৰ চেয়াৰ পাৰ্চন বা প্ৰেচিডেণ্ট হৈ থাকে তো এতিয়া যিহেতু মিউনিচিপাল কমিটিৰ গৈ মিউনিচিপাল কৰ্পৰেশ্যন হৈ গ'ল তো কৰ্পৰেশ্যনক হেডজনক কি বুলি কোৱা হয় মেয়ৰ বুলি কোৱা হয় ঠিক আছে মই ৰাখিম মেয়ৰ বুলি কোৱা হয় তো ফাৰ্ষ্ট মেয়ৰ অৰ্থাৎ ফাৰ্ষ্ট মেয়ৰ মানে ডিব্ৰুগড়ৰ ফাৰ্ষ্ট মেয়ৰ হৈছে যিহেতু ডিব্ৰুগড় এইমাত্ৰহে আমাৰ কি হৈ গ'ল এতিয়াহে মিউনিচিপাল কৰ্পৰেশ্যন হৈ গ'ল তো এই মিউনিচিপাল কৰ্পৰেশ্যন যিজন হেড আছিলে অৰ্থাৎ প্ৰেচিডেণ্ট বা চেয়াৰপাৰ্চন আছিলে তেওঁক আমি এতিয়া মেয়ৰ বুলি ক'ম তো তেওঁৱে এতিয়া কি হয় ফাৰ্ষ্ট মেয়ৰ হ'ল ডিব্ৰুগড়ৰ ডক্টৰ এছ পাত্ৰ ঠিক আছে চ' মনত থাকিব ফাৰ্ষ্ট আছিল গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন যিটো 1969ত হৈছিলে তাৰপিছত ছেকেণ্ড হিচাপে মিউনিচিপাল কৰ্পৰেশ্যন হিচাপে ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন হ'ল কৰ্পৰেশ্যন কেতিয়া কৰা হয় যেতিয়া বিগাৰ চিটি বুলি আমি কৈ দিওঁ ঠিক আছে মই স্মলাৰ চিটিজৰ কাৰণে আমি ক'লোঁ মিউনিচিপাল কমিটি তো বিগাৰ চিটিজৰ কাৰণে আমাৰ কি হয় মিউনিচিপাল কৰ্পৰেশ্যন আৰু ইয়াত মেয়ৰজন হেড হয় আৰু যিহেতু বিগাৰ চিটি হয় কি হ'ব পাৱাৰো বেছি থাকিব চ' মোৰ পাৱাৰ এণ্ড মোৰ চ'ৰ্চ অফ ৰেভিনিউ ৰাইট ৰেভিনিউ আমাৰ কি হ'ব চ'ৰ্চেছ বেছি হ'ব পাৱাৰো বেছি হ'ব চ' এতিয়া সেইকাৰণে ডিব্ৰুগড় কি হৈ গ'ল এখন চিটি হৈ গ'ল য'ত মিউনিচিপাল কৰ্পৰেশ্যন আছে নেক্সট আহিলোঁ ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স এতিয়া এছামিছত যেতিয়া গুগল ট্ৰান্সলেট কৰিলে সেইটো হৈছে 7টা ডাঙৰ মেকুৰী সংৰক্ষণ কৰক ঠিক আছে চ' বিগ কেট এলায়েন্স কি হৈছে এটা সেই হয় প্ৰজেক্ট বুলি ক'ব পাৰে যে অন অকেশ্যন অফ 50 ইয়াৰ্ছ অফ প্ৰজেক্ট টাইগাৰ যে আমাৰ প্ৰজেক্ট টাইগাৰ স্কিম আছিলে প্ৰজেক্ট টাইগাৰৰ যিটো আমাৰ বাঘ সংৰক্ষণৰ যিটো সেই আছিলে সেই প্ৰজেক্ট টাইগাৰত যিহেতু 50 বছৰ হৈ গ'ল তাৰ অকেশ্যন হিচাপে আমাৰ এটা নতুন যিটো লঞ্চ কৰিছে সেইটো হৈছে ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স আৰু এইটো লঞ্চ কৰিছে আমাৰ PM মোদীয়ে 2023ত মাইচুৰত লঞ্চ কৰিছিলে কনজাৰ্ভ কৰা হয় কিহৰ কাৰণে 7টা ডাঙৰ মেকুৰী 7 বিগ কেট অ'কে এই 7 বিগ কেটৰ ভিতৰত ভেৰি ভেৰি ইম্পৰ্টেণ্ট অ'কে এইটো বহুত বেছি ইম্পৰ্টেণ্ট যেন লাগিছে কিয় বা 7টা যিটো 7 বিগ কেটছ হয় 7 বিগ কেটছৰ ভিতৰত কি আছে তলৰ কোনটো নাই বুলি আহিব পাৰে এইটো ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সত যিটো আমাৰ পদক্ষেপ লোৱা হৈছে তাৰ ভিতৰত তলৰ কোনটো বিগ কেটক ইনক্লুড কৰোৱা হোৱা নাই এনেকৈ দিব পাৰে বা তলৰ কোনটো তাত ইনক্লুড আছে বা নাই এনেকুৱা আহিব পাৰে চ' এইকেইটা মনত ৰাখিব লায়ন টাইগাৰ চিতা লিঅ'পাৰ্ড স্ন' লিঅ'পাৰ্ড পুমা জেগুৱাৰ এইকেইটা কনজাৰ্ভ কৰাৰ কাৰণে এইটো ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সটো হৈছে ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সৰ যিটো আৰু এটা মেইন টপিক হ'ব যে পুমা আৰু জেগুৱাৰ এই দুয়োটা আমাৰ কি হয় নট ফাউণ্ড ইন ইণ্ডিয়া এই দুয়োটা আমাৰ ইণ্ডিয়াত পোৱা নাযায় পুমা আৰু জেগুৱাৰ যি ইণ্টাৰনেশ্যনেলি বিগ কেট এলায়েন্স অৰ্থাৎ ইণ্টাৰনেশ্যনেলি আমাৰ ছেভ কৰিব চ' এই ইণ্টাৰনেশ্যনেল গোটেই ক'ৰবাত আছে হয়তো আমাৰ ইয়াত নাই পুমা আৰু জেগুৱাৰটো আমাৰ ইয়াত নাই নট ফাউণ্ড ইন ইণ্ডিয়া বাকী
7 বিগ কেটছৰ ভিতৰত বাকী 5টা আমাৰ ইয়াত আছে লায়ন টাইগাৰ চিতা লিঅ'পাৰ্ড আৰু স্নো লিঅ'পাৰ্ড ঠিক আছে ইয়াৰ যিটো মেম্বাৰশ্বিপ হ'ব 97 কাউণ্ট্ৰি ইয়াৰ যিবোৰে ইয়াত এইবোৰ এনিমেলছ তেওঁলোকৰ তাত আছে তেওঁলোকে মেম্বাৰশ্বিপত থাকিব পাৰিব প্লাছ যিবোৰে ইণ্টাৰেষ্টেড হয় যদিও এইবোৰ নাই তেওঁলোকেও ইয়াত থাকিব পাৰিব ৰিচেণ্টলি কি হৈছে নিউজত কিয় আছিলে কাৰণ যিহেতু 2023তে লঞ্চ হৈ গৈছে বাট ৰিচেণ্টলি নিউজত আছিলে যে ইউনিয়ন কেবিনেটে 150 কৰোৰৰ বাজেটত 2023 to 28ৰ ভিতৰত 150 কৰোৰ বাজেট ইয়াৰ বাবে চেংচন কৰিছে য'ত ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স আমাৰ ইণ্ডিয়াত মানে সেই স্থাপন কৰিব যিটো হয় বিকজ আমাৰ ইণ্টাৰনেশ্যনেলি আমাৰ দেশখনেও কিছুমান কথাত লিড কৰিব বিচাৰে সেই হিচাপে এইটো গ্ৰীণ ডিপ্ল'মেচিত পৰিব ইমান ডাঙৰ কথা যাব নালাগে গ্ৰীণ ডিপ্ল'মেচি কিবোৰ মনত ৰাখিব নালাগে এডিয়াৰ নিচিনা এক্সামবোৰৰ কাৰণে এইখিনি জাষ্ট মনত ৰাখিলে হ'ল যে 50 ইয়াৰ্ছৰ প্ৰজেক্ট টাইগাৰত যিটো লঞ্চ কৰিছে এইটো PM মোদীয়ে মাইচুৰত লঞ্চ কৰিছে এইটো হৈছে ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স আৰু তাৰ ভিতৰত আমাৰ কনজাৰ্ভ কৰিব 7 বিগ কেটছ যাৰ ভিতৰত পুমা আৰু জেগুৱাৰ যিটো আছে সেইটো আমাৰ ইণ্ডিয়াত পোৱা নাযায় জাষ্ট এইখিনি মনত ৰাখিলে হৈ গ'ল চ' আই ট্ৰাই টু ইনক্লুড অল দ্য মেইন ইম্পৰ্টেণ্ট টপিক যিমানখিনি আমাৰ এক্সাম পইণ্টৰ পৰা ফালৰ পৰা ইম্পৰ্টেণ্ট হয় অ'কে আননেচেচাৰী বহুত টপিক যদি ইনক্লুড কৰিব পাৰোঁ কাৰণ উইকলি হিচাপেতো বহুত টপিক আমাৰ কাৰেণ্ট এফেয়াৰ্ছত থাকি যায় ঠিক আছে বাট ভিডিঅ'টো দীঘলীয়া হ'ব বাট আউটপুট যিটো হ'ব আউটপুটটো বহুত কম হ'ব টপিক লিমিটেড থাকক টপিক যিমানখিনি ইম্পৰ্টেণ্ট হয় সিমানখিনি মই গোটেইখিনি ইনক্লুড কৰিম ভিডিঅ'জবোৰত আৰু যিমানখিনি এক্সাম পইণ্টৰ ফালৰ পৰা আমাৰ ইম্পৰ্টেণ্ট হয় সিমানখিনিহে ইনক্লুড কৰিম চ' ADR নিচিনা এক্সামবোৰৰ কাৰণে আই থিংক মই এইখিনি বহুত বেছি কি ওলোৱা নিচিনা এইখিনি টপিক ওলাইছোঁ চ' আই হোপ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আই থিংক হেল্পফুল হ'ব চ' ইমানখিনি আছিলে থেংক ইউ এভৰিৱান ভালদৰে পঢ়া শুনা কৰি থাকক আৰু এক্সাম কেতিয়া হয় এতিয়াই চিয়'ৰ নহয় তথাপি যাতে কোনো বস্তু আমি ঘৰৰ পৰা এৰি নাযাওঁ প্ৰিপাৰেশ্যন যাতে 100% কৰিব পাৰোঁ তাৰ বাবে কাৰেণ্ট এফেয়াৰ্ছখিনিও পঢ়ি থাকক আৰু প্ৰিপাৰেশ্যন পূৰা 100% লৈ ৰেডি হৈ থাকক টু গিভ দ্য এক্সাম চ' ডেটছ অল ফৰ টুডে কিপ ৱৰ্কিং হাৰ্ড